হেল্ল' নমস্কাৰ গাইজ, আসসালামু আলাইকুম সমগ্ৰ অসমবাসী ৰাইজক। তো কথা হ'ল কি, আজি জানে আপোনালোকে আমি এই যে যোৱা ইলেকশ্যনটো গ'ল, আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আমাৰ একমাত্ৰ মুছলিম বিৰোধী এজন মানুহে আছিল, এইটো হ'ল আমাৰ ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া। একচুৱেলি তেওঁ আজি 20 বছৰ সংগ্ৰাম কৰি আহিছে, আমাৰ মুছলিমৰ কাৰণে লৰি আহিছে, খাই নাখাই ক'ত ক'ত যায়, য'ত য'ত উচ্ছেদ চলিছে তেওঁ যাই খাৰা হৈছে, তাত তেওঁ যাই তাৰ কাৰণে ধন্যবাদ প্ৰতিবাদ কৰিছে। তেওঁ আমাৰ এই মুছলিমৰ কাৰণে য'ত যি হৈছে চব তেওঁ যাই ধন্যা দিছে, প্ৰতিবাদ কৰিছে, এইটো হ'ব নালাগে, এইটো কৰিব লাগে। আজি তেওঁ চিজেনগ্ৰাম, এই বঙাইগাঁৱৰ পৰা আমি চিজেনগ্ৰামলৈ এটা হীৰাৰ টুকুৰা এটা পঠিয়াইছিলোঁ, যি নেকি আমাৰ মুছলিম বিৰোধী এটা, বৰ্তমান আমাৰ অসমত যদি মুছলিম বিৰোধী এটা আছিল ৰাফিকুল ইছলাম ছাৰ, ৰাফিকুল ইছলাম ডাঙৰীয়া, আৰু 2 নম্বৰত হ'ল আমাৰ ৰেজাউল কৰিম চৰকাৰ। এই দুটাই আছিল মুছলিমৰ কাৰণে মাত মতা এটা মানুহ। তো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আমি চিজেনগ্ৰামলৈ আমাৰ ইমান ধুনীয়া এটা মানুহ চিজেনগ্ৰামবাসীক উপহাৰ দিছিলোঁ আমি, কিন্তু চিজেনগ্ৰামৰ মানুহে চিনি পোৱা নাই মানুহজন কি আহিছে আমাৰ ওচৰত, ভৱিষ্যত কি হ'ব এওঁক দি, চিজেনগ্ৰামৰ মানুহ চিনি পোৱা নাই। আমাৰ বঙাইগাঁও চিটত হ'লে আমি 100% তেওঁক জিকালোঁ হয় আমি, কাৰণ বিপুল ভোটত জয়যুক্ত কৰাই দিলোঁ হয় তেওঁক। তো আমাৰ দুৰ্ভাগ্যজনক এটাই যে আমাৰ বঙাইগাঁৱত তেওঁৰ চিটটো পৰা নাই, চিজেনগ্ৰামত পৰিছে। তো চিজেনগ্ৰামত আমি তেওঁক প্ৰাৰ্থিত্ব তেওঁৰ আগবঢ়াই গ'ল তেওঁ, কিন্তু চিজেনগ্ৰামৰ মানুহে তেওঁক চিনি নাপাল। এইটো আমাৰ ওচৰত কি আহিছে। আজি তেওঁৰ যেনেকুৱা এটা মানুহ, য'ত যিয়ে নহওক তেওঁ এটা মাত মাতা মানুহ আছিল মুছলিমৰ কাৰণে, আজি তেওঁক পৰাজয় কৰাই দিলে। চিজেনগ্ৰামৰ মানুহে চিনি নাপায়। এটা মানুহে কৈছে নহয়, হেৰাই গ'লে সোণ আৰু থাকিলে ৰূপা। তো আমি সোণটো পঠিয়াইছিলোঁ, কিন্তু তেহঁতি সোণটো চিনি নাপালে, পেলাই দিলে, ৰূপা বুলি পেলাই দিলে, চিলভাৰ বুলি পেলাই দিলে। আজি চিলভাৰটো বঙাইগাঁও ডিষ্ট্ৰিক্টত আমি আশা কৰোঁ আমি